এটা বহুত ধুনীয়া পৰিৱেশৰ মাজেৰে আমি দুটা আহি আছোঁ। ক'লে আহি আছোঁ গম পাইছেনে? হয়, আমি আহি আছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ। যিহেতু নগাঁৱতেই আছে, আমাৰ ঘৰো নগাঁৱতেই হয়। মন্দিৰৰ পৰা বহুত বেছি দূৰত নহয়। মন্দিৰলৈ আহিলোঁ, যিহেতু আমাৰ এনিভাৰ্চেৰিও আছিলে, এনিভাৰ্চেৰিৰ কাৰণেই আহিছোঁ। মন্দিৰত এপাক পূজা কৰোঁ, এবাৰ সেৱা কৰি যাওঁ। তাতে বহুত কাছ আছিলে, পাৰ আছিলে। সকলোৱে ৰ'দ লৈ আছে ৰ'দত, আৰু ইয়াতে চাকি দিব পাৰিব। চাকি গৃহ এক্সট্ৰাকৈ বনাই দিয়া আছে, যিহেতু মন্দিৰৰ ওপৰৰ ভাগত চাকি দিব নিদিয়ে, তলতে চাকি দিব লাগিব। চাকি দি কৰি আমি মন্দিৰৰ ওপৰৰ ভাগলৈ গৈছোঁ। মন্দিৰভাগ বিৰাট ধুনীয়া, ভিতৰতো দেখিলে মনটো শান্তি লাগি যায়। ইয়াতে আপোনালোকে অৰিহণা দিব পাৰিব, আপোনালোকক ইয়াতে নিৰ্মালি দিব, কিন্তু প্ৰসাদটো ওপৰত নিদিয়ে, তলতহে প্ৰসাদটো পাব। তাৰ কাৰণে আপোনালোক তললৈ যাব লাগিব। আৰু মন্দিৰৰ ভিডিঅ'খিনিৰ লগতে আমাকো অকণমান ৰাখি থ'লোঁ মন্দিৰৰ পৰিৱেশটোৰ লগত। মন্দিৰভাগ কিমান ধুনীয়া হয়তো জানেই সকলো, আৰু যোনসকল অহা নাই তেওঁলোকে এবাৰ আহিব, মনটো ভাল লাগিব, বহুত মুকলি লাগিব। মন্দিৰৰ পৰা তললৈ আমি আহি এইটো গৃহলৈ গৈছোঁ। মন্দিৰৰ ঠিক তলতে আছে, তাৰে বাওঁ চাইডে ইয়াতে প্ৰসাদ দিয়ে, তাতে প্ৰসাদ ল'ব পাৰিব। আৰু তলৰখিনি বহুতখিনি বনাবলৈ হয়তো বাকী আছে এতিয়াও, মই ভালকৈ গম নাপাওঁ। আধা আধি বনাই আছে, যিখিনি বনাই আছে সেইখিনিয়ে ভাল লাগিছে। যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়াতো আৰু বহুত বেছি ভাল লাগিব। ইয়াতে এনেকৈ বাঁহৰ ফেঞ্চিং দিয়া আছে। এইখিনি হয়তো গোটেই চাৰ্কলটো দিব, চাৰ্কলটো দিলে আৰু মন্দিৰটো ফুটি উঠিব তলৰ জেগাখিনি। ইয়াতে বহিব পাৰে ধুনীয়াকৈ, তলতে গণেশ মন্দিৰ এভাগো আছে। আমি তাতে সেৱা কৰি লৈ প্ৰসাদ ল'লোঁ, প্ৰসাদ লৈ পাৰকেইটাকো মোৰ ভাগৰ পৰা খোৱালোঁ। ভিডিঅ'টো ইমানখিনিলৈকে আছিলে, আজিলৈ আহিছোঁ তেন্তে, বাই বাই।